আজিৰ এই আঞ্জাখন ইমানেই সহজ যে এফালে ভাত পাতি পেলাই এই আঞ্জাখন বনাই দুয়োটা একেলগে হৈ যাব আৰু ইমান সোনকালে খাব পৰা হৈ যায় আৰু বহুতেই সোৱাদ লগা হয়। আৰু তাৰ কাৰণে মই কলডিল লৈ লৈছোঁ। কলডিলখিনি হালধি পানীত মই তিয়াই থৈ দিছিলোঁ আধা ঘণ্টা। তাৰপিছত মই এতিয়া মিক্সাৰ বাতি এটা ট্ৰান্সফাৰ কৰি ইয়াত লৈছোঁ মই কেঁচা জলকীয়া আৰু নহৰু। ইয়াত নহৰু অলপ বেছিকৈ পৰে আৰু জলকীয়াটো আপোনালোকৰ পচন্দমতে কম বেছি কৰিব পাৰে। আৰু এতিয়া মই ইয়াত অলপ পানী দি পেলাই এইখিনি মই পিচি ল'লোঁ। আৰু দেখিছে নহয় ইমানেই আইৰণ ইয়াত থাকে, পিছাৰ লগে লগে এইটো ক'লা হৈ যায়। কিন্তু মানে যেতিয়া আমি গেছত দিম এইটো কিন্তু ক'লাটো নিজে নিজে গুচি যাব, আপোনালোকে চাই থাকক। আৰু এতিয়া মই এখন কেৰাহী পাতি পেলাই ইয়াত মই অলপ মিঠাতেল লৈ লৈছোঁ আৰু তেলৰো ইমান প্ৰয়োজন নপৰে। আৰু শুকান জলকীয়া মই 3টা দি দিছোঁ। শুকান জলকীয়াখিনি অলপ ভজাৰ পিছত ইয়াত লৈছোঁ মই গোটা জিৰা এচামুচ দিছোঁ আৰু এইখিনি পতাৰ পিছত মই পিঁয়াজ দি দিছোঁ আৰু এতিয়া এইখিনি খুব ভালকৈ ভাজি ল'ম। তাৰপিছত ইয়াত নিমখ দি দিছোঁ, তেতিয়া সোনকালে পিঁয়াজখিনি কোমল হৈ যাব। আৰু ইয়াত হালধি পাউডাৰ দিছোঁ। ইয়াত আৰু কোনো মছলা ব্যৱহাৰ নকৰোঁ। আৰু এতিয়া যিখিনি পিছা কলডিলখিনি ইয়াত দি দিছোঁ। দেখিছে নহয় এতিয়া কিমান ক'লা হৈ আছে, কিন্তু এইখিনি নিজে নিজে গুচি যাবগৈ। আৰু এইখিনি ক'লা দেখি পেলাই ভয় নাখাব, কিন্তু নিজে নিজে গুচি যায় ক'লাখিনি। আৰু এতিয়া এইখিনি মই এই ধৰণে অলপ লৰাই থাকিম। আৰু এতিয়া চাওকচোন ইয়াত মই একো মছলা ব্যৱহাৰ কৰা নাই। আৰু এতিয়া বাতিটোত অলপ লাগি আছিলে, বাতিটোত এতিয়া হেৰি কৰি পেলাই ইয়াতে মই অলপ পানী দিছোঁ, কাৰণ যিহেতু অলপ শুকান শুকান ভাৱ হৈছিলে এইকাৰণে মই অলপ পানী দি লৈছোঁ। আৰু এতিয়া এইখিনি অলপ লৰাই মেলি তাৰপিছত মই 2খন তেজপাত দি দিছোঁ। তেজপাতেও ফ্লেভাৰটো খুব ভাল আহে, সেইকাৰণে মই ইয়াত তেজপাত দিছোঁ। আৰু মই একো মছলা ব্যৱহাৰ কৰা নাই, গোটা জিৰাহে অকল ব্যৱহাৰ কৰিছোঁ আৰু তেজপাত। আৰু এতিয়া মই এইখিনি ঢাকি পেলাই থৈ দিম। আৰু চাওকচোন অলপ মাজে মাজে এই ধৰণে লৰাই দিম। আৰু গেছৰ ফ্লেমটো কিন্তু মই একেবাৰে কমাই থৈছোঁ, নহ'লে জ্বলি যাব পাৰে, যিহেতু পিছা বস্তু হয়। আৰু এই চাওকচোন একেবাৰে ক'লা কালাৰটো একেবাৰে গুচি গ'ল, দেখিছে নহয়। এতিয়া এইখিনি অলপ পানী পানী যেন লাগিছে, সেইকাৰণে মই আৰু অলপ ঢাকি পেলাই থৈ দিছোঁ। সিজাও হৈ যাব আৰু শুকানো হৈ যাব। এয়া চাওক আমাৰ এইটো ৰেচিপি ৰেডি হৈ গ'লগৈ। ৰুটি ভাত যিকোনো বস্তুৰ লগত খাব পাৰি আৰু একেবাৰে হেল্ডিও হয়। ল'ৰা ছোৱালীয়ে যদি নাখায় তেতিয়া